পাছত মৰিয়নি চেলেঙাহাট সুমনি চাপৰি মিষ্টাৰ বিটুৰ আন এক নতুন প্ৰজেক্ট জুবিন নগৰৰ পাছত এইবাৰ মিষ্টাৰ বিটুৱে লৈছে আন এটা প্ৰজেক্ট য'ত 13টাকৈ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। চেলেংহাটৰ সুমনি পথাৰত মিষ্টাৰ বিটুৱে নিৰ্মাণ কৰিলে 13টা ঘৰ। জাজিৰ বানে নিথৰুৱা কৰিছিল সুমনি পথাৰত 26টা পৰিয়ালক। এয়া হৈছে চেলেংহাটৰ সুমনি পথাৰ, যিখন গাঁৱৰ 26টা পৰিয়াল এই কালৰূপী বানে একেবাৰে নিশেষ কৰি থৈ গৈছিলে। তেওঁলোকৰ ঠিকনাবিহীন হৈ পৰিছিলে গোটেই পৰিয়ালকেইটা, ঘৰ দুৱাৰ সা সম্পত্তি একো নাইকিয়া হৈ গৈছিলে। আৰু সেই মুহূৰ্তত তেওঁলোকে কেৱল মাত্ৰ দিশহাৰা হোৱাৰ বাদে অন্য একোৱেই নাছিলে। আৰু এই সময়ছোৱাত যোৱা 25টা দিনত এইসকল পৰিয়ালক সহায়ৰ বাবে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই দিছিল। তেওঁলোকৰ খাদ্য সামগ্ৰী, তেওঁলোকৰ থাকিবৰ কাৰণে এখন চালি, এনেধৰণৰ বিভিন্নজনে সহায় কৰি দিছিল। কিন্তু তেওঁলোকে আজি বিগত 25 দিন ৰাজপথৰ ওপৰতে বাস কৰি আছিল। ইতিমধ্যে মিষ্টাৰ বিটুৰ আমি গোটেই কাহিনীবোৰ কৈ আহিছোঁ, তেওঁ কেনেধৰণে এইসকল দুৰ্গতক সহায় কৰি আছিল আৰু এইসকল লোকৰ কাষতো বৰ্তমান উপস্থিত হৈছে বিটু। ইয়াতে কিমানটা ঘৰ বিটু বনোৱা? 13টা ঘৰ বনাই আছোঁ। 13টা ঘৰ হ'বলৈ হ'ল, 13টা ঘৰ হ'বগৈ অলৰেডি। নিশ্চয় ইয়াত 13টা ঘৰ অলৰেডি আজি মোৰ গাঁৱৰ পৰা আহিছে 16-17জন মানুহ আহিছে। উজ্জ্বল টেণ্ট হাউচৰ ফালৰ পৰা লৈ আহিছে। মোক এনি টাইম সিহঁতি ছাপোৰ্ট কৰি আছে।